মীন ৰাশিৰ লোকসকলৰ বাবে চ'ত মাহটো কেনেকুৱা হ'ব জানেনে? এই মাহত আপোনাৰ জীৱনত কিছুমান আচৰিত পৰিৱৰ্তন দেখা দিব পাৰে। ধন সম্পত্তি, কেৰিয়াৰ, প্ৰেম জীৱন আৰু স্বাস্থ্য কোন ক্ষেত্ৰত লাভ আৰু কোন ক্ষেত্ৰত সাৱধান থাকিব লাগিব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত কিছুমান মীন ৰাশিৰ লোকৰ ভাগ্য হঠাতে খোলাৰ যোগ দেখা গৈছে, কিন্তু এনে সময়তে কিছুমান গুপ্ত বাধাও আহিব পাৰে। সেয়েহে এই চ'ত মাহত কোনটো দিন আপোনাৰ বাবে অতি শুভ, কি কাম কৰিলে ভাগ্য বৃদ্ধি হ'ব আৰু কোনটো ভুল কৰিব নালাগে, এই সকলো গুপ্ত তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক তেন্তে আৰম্ভ কৰোঁ। এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব ধন আৰু আৰ্থিক ক্ষেত্ৰ অৱস্থা, কেৰিয়াৰ আৰু ব্যৱসায়, প্ৰেম আৰু দাম্পত্য জীৱন, শিক্ষা আৰু স্বাস্থ্য, শুভ তাৰিখ, শুভ ৰং আৰু প্ৰতিকাৰ এই ভিডিঅ'ত সম্পূৰ্ণভাৱে আপুনি পাবলৈ সক্ষম হ'ব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ চ'ত মাহৰ ধন আৰু আৰ্থিক অৱস্থাৰ বিষয়ে। চ'ত মাহটো মীন ৰাশিৰ লোকসকলৰ বাবে ধন আৰু আৰ্থিক দিশত মধ্যমীয়া কিন্তু অনাৱশ্যক ফল লৈ আহিব পাৰে। মাহৰ আৰম্ভণিতে আপুনি কিছু অপ্ৰত্যাশিত খৰচৰ সন্মুখীন হ'ব পাৰে, বিশেষকৈ ঘৰ গৃহস্থালী, পৰিয়ালৰ প্ৰয়োজন বা কোনো পুৰণি দায়িত্বৰ বাবে টকা খৰচ হ'ব পাৰে। সেয়েহে এই সময়ত অপ্ৰয়োজনীয় খৰচ কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। কিন্তু এইটো সত্য যে চ'ত মাহত টকা পইচাৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। যিসকল চাকৰিৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে অতিৰিক্ত ইনকাম বা নতুন দায়িত্বৰ যোগ দেখা যায়। আপোনাৰ কামৰ প্ৰতি নিষ্ঠা আৰু পৰিশ্ৰমৰ বাবে আপোনাৰ বছৰৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে, যাৰ ফলত ভৱিষ্যতে বেতন বৃদ্ধি বা প্ৰমোচনৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায় কৰা মীন ৰাশিৰ লোকসকলৰ বাবে এই মাহটো লাহে লাহে লাভ বৃদ্ধি হোৱাৰ সময় হ'ব পাৰে। নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে। বিশেষকৈ মাহৰ মাজভাগত কোনো লাভজনক সুযোগ আহিব পাৰে, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ সহায় কৰিব। তথাপিও ইনভেষ্টৰ ক্ষেত্ৰত অলপ সাৱধান থকাটো প্ৰয়োজন। এই সময়ত কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰক আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। বন্ধুবৰ্গ বা পৰিচিত লোকৰ কথাত সহজে বিশ্বাস কৰি টকা লগোৱাটো উচিত নহয়। মাহৰ শেষভাগত কিছু ভাল খবৰ আহিব পাৰে। আগতে ৰৈ থকা কোনো ধন উভতাই পোৱাৰ সম্ভাৱনা আছে বা কোনো কামৰ পৰা অপ্ৰত্যাশিত লাভৰ যোগ দেখা যায়। যিসকলে লটাৰী বা তেনেকুৱা জুৱা টাইপৰ কামত টকা লগাব বিচাৰে তেওঁলোকৰ বাবে এই সময়তো সাৱধানতা অতি প্ৰয়োজন হ'ব। মুঠৰ ওপৰত চ'ত মাহত মীন ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত পৰিকল্পনা আৰু ধৈৰ্য অতি গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি খৰচ নিয়ন্ত্ৰণ কৰি বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় তেন্তে এই মাহৰ শেষলৈকে আৰ্থিক অৱস্থাত স্পষ্ট উন্নতি দেখা যাব। এতিয়া আহিছোঁ কেৰিয়াৰ। চ'ত মাহটো মীন ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। মাহৰ আৰম্ভণিতে কামৰ ক্ষেত্ৰত অলপ প্ৰেছাৰ বৃদ্ধি পাব পাৰে। নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আপোনাৰ হাতত আহিব পাৰে, যাৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব। যদিও আৰম্ভণিতে অলপ কষ্ট অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ নিষ্ঠা আৰু ধৈৰ্যই ভাল ফল দিবলৈ সক্ষম হ'ব। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে ভাল সম্পৰ্ক ৰখাটো অতি প্ৰয়োজন হ'ব। আপোনাৰ কামৰ প্ৰতি মনোযোগ আৰু সময়মতে দায়িত্ব সম্পূৰ্ণ কৰিলে তেওঁলোকৰ বিশ্বাস লাভ কৰিব পাৰিব। এই মাহত কিছুমান লোকৰ বাবে প্ৰমোচন বা নতুন সুযোগৰ সম্ভাৱনা দেখা যায়। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহটো আশাৱশ্যক হিচাপে হ'ব পাৰে। আপুনি যি আশা কৰিছে সেইটো আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কোনো ইণ্টাৰভিউ বা নতুন যোগাযোগৰ জৰিয়তে ভাল খবৰ আহিব পাৰে। বিশেষকৈ মাহৰ মাজভাগত চাকৰিৰ সৈতে জড়িত কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা মীন ৰাশিৰ লোকসকলৰ বাবে এই মাহত নতুন আইডিয়া বা নতুন পৰিকল্পনাত সফল হ'ব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িব পাৰে। নতুন অংশীদাৰ বা নতুন সংযোগে ব্যৱসায় আগুৱাই নিয়াত সহায় কৰিব পাৰে। তথাপিও সহকৰ্মীৰ সৈতে ভুল বুজাবুজি বা
সৰু সুৰা মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত শান্ত মনেৰে কাম কৰা আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলাটো ভাল হ'ব। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে কেৰিয়াৰৰ ক্ষেত্ৰত লাহে লাহে সফলতা লাভ কৰিব পাৰিব। মুঠৰ ওপৰত চ'ত মাহত মীন ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত পৰিশ্ৰমৰ ফল পোৱাৰ সময় হ'ব পাৰে। যদি আপুনি আত্মবিশ্বাসেৰে নিজৰ লক্ষ্যৰ দিশত আগবাঢ়ি যায় তেন্তে আগন্তুক দিনত ভাল সুযোগ লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। এতিয়া আহিছোঁ প্ৰেম জীৱন। চ'ত মাহত মীন ৰাশিৰ লোকসকলৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত কিছু বিশেষ অনুভূতি আৰু পৰিৱৰ্তন লৈ আহিব পাৰে। মাহৰ আৰম্ভণিতে আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত সৰু সৰু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকে। কিন্তু কেতিয়াবা সৰু কথাত মনত কষ্ট পাব পাৰে বা মতবিৰোধ হ'ব পাৰে। কিন্তু এই সময়ত ধৈৰ্য ধৰি শান্ত মনেৰে কথা পাতিলে সমস্যাবোৰ সহজে সমাধান হ'ব। মাহৰ মাজভাগত প্ৰেম জীৱনত লাহে লাহে ইতিবাচক পৰিৱৰ্তন দেখা যাব। আপোনাৰ সংগীৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি আপোনাৰ অনুভূতি খোলা মনেৰে প্ৰকাশ কৰে তেন্তে সম্পৰ্কটো আগতকৈ আৰু গভীৰ হ'ব পাৰে। একেলগে সময় কটোৱা, ভ্ৰমণ কৰা বা নতুন পৰিকল্পনা কৰাটো সম্পৰ্কৰ বাবে ভাল হ'ব। যিসকল অবিবাহিত মীন ৰাশিৰ লোক তেওঁলোকৰ বাবে এই মাহত নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্বৰ পৰা লাহে লাহে প্ৰেমৰ অনুভূতি জন্ম ল'ব পাৰে। কিন্তু তৎক্ষণাৎ কোনো সিদ্ধান্ত লোৱাৰ সলনি আপুনি অলপ সময়লৈ মানুহজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে যিসকলে বিয়া পাতিছে এই মাহটো মোটামুটি শান্তিপূৰ্ণ হ'ব পাৰে। যদি আপুনি সংগীৰ অনুভূতিক সন্মান কৰে আৰু একেলগে সমস্যাবোৰ সমাধান কৰে তেন্তে সম্পৰ্কত সুখ আৰু বিশ্বাস বৃদ্ধি পাব পাৰে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ। চ'ত মাহত আপোনাৰ স্বাস্থ্য কেনেকুৱা হ'ব? মোটামুটি ভালেই থাকিব, কিন্তু অলপ সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন হ'ব। মাহৰ আৰম্ভণিতে অতিৰিক্ত কামৰ প্ৰেছাৰ বা মানসিক চিন্তাৰ বাবে অলপ ভাগৰ অনুভৱ কৰিব পাৰে। সেয়েহে যথেষ্ট বিশ্ৰাম লোৱা আৰু নিয়মিত টোপনি পৰাটো অত্যন্ত জৰুৰী। খাদ্যৰ অভ্যাসৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়ক। বেছি তেল, মছলা, জ্বালা বাহিৰৰ খাদ্য খালে আপোনাৰ পেটৰ সমস্যা, গেছ বা হজমৰ অসুবিধাই দেখা দিব পাৰে। সেয়েহে সহজতে হজম হোৱা খাদ্য আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ চেষ্টা কৰক। ফল মূল আৰু পানী বেছি পৰিমাণে খোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। মাহৰ মাজভাগত যদি আপুনি নিয়মিত ব্যায়াম, যোগ বা পুৱা খোজ কঢ়াটো আৰম্ভ কৰে তেন্তে শৰীৰ আৰু মন দুয়োটা সহজে সতেজ অনুভৱ কৰিবলৈ সক্ষম হ'ব। মানসিক চাপ কম কৰিবলৈ আপুনি ধ্যান বা প্ৰাৰ্থনাৰ সহায় ল'ব পাৰে। মাহৰ শেষ ভাগত সৰু সুৰা যেনে চৰ্দি, কাহ, আপোনাৰ শৰীৰত অলপ দুৰ্বলতা অনুভৱ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপুনি ঠাণ্ডা বস্তু কম খাওক আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অতি প্ৰয়োজন। মুঠৰ ওপৰত নিয়মিতভাৱে আপুনি জীৱনধাৰা, খাদ্যৰ অভ্যাস, স্বাস্থ্যকৰ খাদ্য খাওক আৰু মানসিক শান্তি বজাই ৰাখিলে আপুনি চ'ত মাহত ডাঙৰ কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ওপৰত অলপ মনোযোগ দিলে আপুনি সুস্থ আৰু শক্তিশালী জীৱন যাপন কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ আপোনাৰ বাবে চ'ত মাহত শুভ ৰং, শুভ তাৰিখ এইবিলাক আপোনাৰ আৰু প্ৰতিকাৰ কি কৰিলে আপোনাৰ বাবে ভাল হ'ব সেইখিনি জনোৱা হ'ব। চ'ত মাহত মীন ৰাশিৰ বাবে বিশেষভাৱে শুভ হ'ব 4 তাৰিখ, 8 তাৰিখ, 12 তাৰিখ, 17 তাৰিখ আৰু 23 তাৰিখ। এই দিনকেইটা আপোনাৰ বাবে অতিকৈ শুভ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, টকা পইচাৰ ক্ষেত্ৰত জড়িত থকা কোনো সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিলে ভাল ফল পোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বাঢ়িব। শুভ ৰং, এই মাহত আপোনাৰ ভাগ্য বৃদ্ধি কৰিব পৰা ৰং হৈছে হালধীয়া, সেউজীয়া আৰু আকাশী। এই ৰঙৰ যদি আপুনি কাপোৰ পৰিধান কৰে বা দৈনন্দিন জীৱনত যদি আপুনি এই ৰং ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে ইতিবাচক শক্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে থাকি যায়। এতিয়া হৈছে প্ৰতিকাৰ। বৃহস্পতিবাৰে ভগৱানৰ নাম স্মৰণ কৰি চাকি জ্বলাই প্ৰাৰ্থনা কৰক। গৰীব ব্যক্তিক খাদ্য দিয়ক বা কাপোৰ দান কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। চৰাইক খাদ্য খাবলৈ দিয়ক, তাৰ ফলত আপোনাৰ ভাগ্যৰ বাবে শুভ ফল লাভ কৰিব। প্ৰতিদিনে পুৱা আপুনি 5 মিনিট ধ্যান কৰিলে আপোনাৰ
মানসিক শান্তি আৰু সৌভাগ্য বৃদ্ধি কৰিব। এয়া আছিল মীন ৰাশিৰ চ'ত মাহৰ সম্পূৰ্ণ ৰাশিফল। যদি এই তথ্য আপোনাৰ বাবে উপকাৰী যেন লাগিছে তেন্তে ভিডিঅ'টো নিশ্চয় লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱ বা পৰিয়ালৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰক। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক, কাৰণ ইয়াত আপুনি প্ৰতিদিনে সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফলৰ লগতে বহুতো গুপ্ত জ্যোতিষ তথ্য পাব। কমেণ্টত লিখি জনাব আপোনাৰ মতামত কি, এই মাহত আপোনাৰ জীৱনত কেনেকুৱা গ'ল। সকলোকে অসংখ্য ধন্যবাদ।